ঐ ডিব্ৰুগড়ত চাহপাতি খুলিছিলে যে তাত কক্ৰচ ওলাইছে চোৱা কাৰণে কিমান হাৰ্মফুল হয় এইটো কক্ৰচ সোমাই আছে ইয়াত আপোনালোকে বনাওঁতে হেৰি নাচাই নেকি হাইজিনৰ মানে একো হেৰিয়ে নাই সঁচাকে হাইজেনিক হয় নে নহয় আমিও ওলাই দিলো চাবলৈ ব'লা ভিতৰত যাওঁ এতিয়া বহুত মানুহ হৈছেচোন দেওবাৰ বুলি প্ৰথমতে আহিয়ে আপোনালোকে নাম্মা 99 ডোচা দেখিবলৈ পাব টিবেটান ফাষ্টফুডত ম'ম' খাবই লাগিব দেই আইচক্ৰীমৰ কাৰণে আমুল পাৰ্লাৰো আছে চোৱা আৰু যিসকলে মানুহৰ আগত খাবলৈ লাজ কৰে তেওঁলোকৰ বাবে ওপৰত বহি খাবলৈও কেফেখন বনাই থৈ দিছে আৰু যিসকলে চিকেন খাই ভাল পায় এইখন তেওঁলোকৰ বাবে স্পেচিয়েলি এইখনে হৈছে মেইন কালপিটখন আৰু পানীপুৰিটো দেখি মোৰ খাবলৈ মন গৈছে যাওঁ ব'লা না এই খালি পানীপুৰি মই কিন্তু ম'ম'হে খাম দেই পানীপুৰিটো কিন্তু ভাল লাগিছে খাই এটা খাইছোৱা তুমি মজা ময়ো এটা প্লেট লৈ লওঁ এতিয়া ম'ম'ৰ টেষ্টটো কোৱা তুমি নাই ভাল লগা নাই এইফালে আকৌ এটা মিনি ডোচা ট্ৰাই কৰি চালো ডোচাটো কিন্তু খাবলৈ ভাল লাগিল আৰু আটাইতকৈ মোৰ বেষ্ট লাগিল ইয়াৰ পানীপুৰিটো যদি হাইজেনিককে বনাই তেতিয়া খাবলৈও মন যায় ইয়াৰটো ঠিক তেনেকুৱাই আছিল আপোনালোকেও আহিলেও ইয়াত ট্ৰাই কৰি চাব আৰু দোকানবিলাক এতিয়া নতুন বুলি চফাই দেখিছোঁ কিন্তু সদায় যাতে এনেকৈ মেইনটেইন কৰি থয়